ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ পিকনিকলৈ যাবলৈ বৰ মন গ'ল। বগীবিলৰ পিকনিকস্থলী বিনামূলীয়া, কিন্তু পিকনিকস্থলীলৈ যাবলৈ গাড়ীখন বিনামূল্যে দেখোন নাপায়। গতিকে মুখ্যমন্ত্ৰীৰ নামতেই ৰিকুইজিশ্যন কৰি ল'লে ৰীতামণি নামৰ এই বাছখন। ৰীতামণিত উঠি DC অফিচৰ পৰা বগীবিললৈ গৈ চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ সদস্যই খেলিছে, বুজিবলৈ যদি অসুবিধা হৈছে তেনেহ'লে এইবাৰ ৰীতামণি নামৰ বাছখনৰ মালিকৰ মুখেৰে শুনক সমগ্ৰ কাহিনী। শনিবাৰ ধৰক আপোনাৰ এটা গাড়ীখন ধৰিলে CM প্ৰগ্ৰামৰ কাৰণে বুলি, CM প্ৰগ্ৰামৰ কাৰণে ৰিকুৱেশ্যনৰ কাৰণে গাড়ীটো চৰকাৰক দিবই লাগিব। তো আমি তেনেকৈ ইমান একো নক'লোঁ আৰু ৰিকুৱেশ্যন NCC ল'ৰাখিনি বোলে ডিউটি কৰিব শনিবাৰ পাৰ্কত পৰি বোলে তোমাক বোলে 4টাত এৰি দিয়া হ'ব। শনিবাৰে ধৰিলে 1টা বজাত তাকে তো সেইদিনানো দিনটো লছ কৰিলেই। তাৰপিছত গাড়ীখন দিয়াৰ পিছত ৰাতিপুৱা খবৰ পাইছোঁ মানে 10টা বজাত বোলে পিকনিক খাব গৈছিলে গাড়ীখন। এই বাছখন ৰিকুৱেশ্যন বাছখন পিকনিক খাব কেনে লৈ গ'ল? মই ভাবিলোঁ আমাৰ ষ্টাফে চাগে বেলেগ ভাড়া পাই মনে গাড়ীখন চাগে ৰাতিপুৱা এৰি দিলে লৈ গ'ল নেকি। তাতে চাইছোঁ নহয় বোলে সিহঁতৰ পাৰ্টিয়ে নিছে। ঠিকেই শুনিছে, গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এইবাৰ ডিব্ৰুগড়ত থকাৰ কথা মুখ্যমন্ত্ৰীৰ। গণৰাজ্য দিৱসৰ পেৰেডত ভাগ ল'বলগীয়া NCCৰ কণমানিহঁতক অনুশীলনলৈ নিব লাগে বুলি কৈ বাছখনৰ ৰিকুইজিশ্যন কৰা হৈছিল। দেওবাৰৰ বাবে শনিবাৰে আবেলিয়েই বাছখন চমজি লৈ দেওবাৰে ৰাতিপুৱা DC কাৰ্যালয়ৰ এওঁলোকে খালেগৈ বনভোজ। কি আজব কাৰবাৰ! ক'ত আছে এনে নিয়ম? 25,000 টকীয়া ভাড়া বাতিল কৰি চৰকাৰী কামলৈ বুলি বাছখন এৰি দিয়া মালিকজনৰ অৱস্থাটো এবাৰ ভাবকচোন। মোৰ ভাড়া আছিলে এনেকুৱা 25,000 26,000 মান দূৰো ভাড়া আছিলে আৰু ধৰক এতিয়া যদি মই নগাঁও তেজপুৰ যাওঁ 28,000 30,000 ভাড়া ন, তো তেনেকুৱা ভাড়া মই মিছ কৰি কেনে গাড়ীখন মই থৈছিলোঁ। চৰকাৰে বিচাৰিলে এসপ্তাহ 10 দিন দিম। এবাৰ প্ৰথম শুনিছোঁ যে গাড়ী ৰিকুৱেশ্যন ধৰিও যে সিহঁতৰ নিজৰ পাৰ্চনেল ফেমিলি পিকনিক নিব পাৰে বুলি। জানিব পৰা মতে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ নজৰত শাখাই চৰকাৰৰ মূৰত কঁঠাল ভাঙি দেওবাৰে খালে এই বনভোজ। চৰকাৰী মানুহৰ এনে কাম দেখি বাৰুকৈয়ে হতাশ হৈ পৰিছে বাছ চালক আৰু মালিক সন্থাৰ আন লোকসকলো। গাড়ীখন অলৰেডি সিহঁতৰ নিজৰ পিকনিক ভাড়াও আছিলে, সিহঁতৰ কেঞ্চেল কৰি চৰকাৰী কামত দিয়া হ'ল। হোৱা যদিও গাড়ীখন আমি পিছত গম পালোঁ যে গাড়ীখন হেৰি হ'ল। তো চৰকাৰে মানে এনেকুৱাখিনি আমাক প্ৰায় কৰেই। কেতিয়াও শুনা নাই এনেকুৱা বিষয়, আৰু খুব দুৰ্ভাগ্যজনক এইটো যে গভৰ্ণমেণ্টৰ কিবা প্ৰগ্ৰেমৰ কাৰণে কাৰ্যসূচীৰ কাৰণে গাড়ীখন লৈ পিনি আপোনাৰ পিকনিকলৈ গৈছোঁ বুলি আমি কালি গম পাইছোঁ বস্তুটো। তাৰপিছতে আমি প্ৰশাসনক অৱগত কৰাইছিলোঁ। তাৰপিছতে যিজন ADC নজৰত ব্ৰাঞ্চৰ যিজন ADC আছে প্ৰাঞ্জিত গগৈ ছাৰ, তেওঁক ফোনো কৰিছিলোঁ মই 3বাৰ, তেওঁ ফোনটো নুঠালে। প্ৰতিনিয়ত ফাইনৰ ভূতে খেদি ফুৰে বাছ মালিক আৰু চালকসকলক। তাৰোপৰি চৰকাৰে সময়ে সময়ে ৰিকুইজিশ্যন কৰাৰ বাবদ পাবলগীয়া ধনসমূহো সময়মতে নাপায় তেওঁলোকে। উদাহৰণস্বৰূপে বিহুৰ বিশ্ব ৰেকৰ্ডৰ সময়ত লোৱা গাড়ীৰ ভাড়া এতিয়াও পাবলৈ বাকী। আৰু তাৰ পাছতো একাংশ চাকৰিয়ালৰ এই কাণ্ড। আচলতে মানুহবোৰৰ হৈছে কি? ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।